Hello aspirants, welcome back to the channel. So aspirants BTC এটা job fair বা job মেলা হ'বলৈ কৈ আছে। So ইয়াৰ বিষয়ে মই এটা ভিডিও বনাইছিলো। ইয়াৰ পিছত বহুতে কমেন্ট কৰিছে আৰু WhatsApp গ্ৰুপত পৰাও মেছেজ আহিছে মোৰ তাত যে কেনেকুৱা এপ্লাই কৰিব লাগে, প্ৰসেছটো কি হয় আৰু কোকৰাঝাৰত হ'ব না ওদালগুৰি হ'ব না কোনটো ডিস্ট্ৰিক্টত হ'ব এইটো সুধি আছিল। So এইটো BTC job fair ভিডিও মই আগতে মই বনাইছিলো ভিডিওটো। ইয়াৰ এইটো ভিডিওটো বনাৱাৰ পিছত মেনেজমেন্টৰ পৰা কল আহিছে যে মানে এইটো অল ডিস্ট্ৰিক্টত হ'ব বুলি কৈছে। ফাৰ্ষ্টত এইটো কোকৰাঝাৰত হ'ব। ওকে, সো এইটো কাৰণে আপোনালোকে ইয়াতে পাৰ্টিসিপেশন যদি কৰিবা, যদি আপোনালোকে বিচাৰিছে তেনেহলে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি পিনি ল'বলৈ লাগিব। ওকে, আৰু এইটো টোটাল ফুল্লি প্ৰাইভেট সেক্টৰ জব হ'ব। ওকে, আৰু ইয়াতে জবটো মই এপ্ৰক্সিমেটলি মই কৈছিলো 20,000। এইটো নহ'ব পাৰে কিয়নো মই জাস্ট এইটো মানে নিজৰ আইডিয়াত মই কৈছিলো কিয়নো তাতে 50+ কোম্পানী আছে বুলি তাতে লিখা আছে। ওকে, সো ইয়াতে BTC জব ফেয়াৰ ভেনিউ দিয়া আছে, আপোনালোকে দেখা পাই আছে কোকৰাঝাৰ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলত হ'ব। ওকে, এইটো হৈছে BTC জব ফেয়াৰ। যদি আপোনালোকে তলত যায় তাতে ডেট লিখা আছে আৰু উইকলি এইটো লিখা আছে 0-12-2025 মানে 2 ডিসেম্বৰ 2025 টুইসডেট হ'বলৈ গৈ আছে। ওকে, সো যদি আপোনালোকে তাতে যদি পাৰ্টিসিপেট কৰিবলৈ বিচাৰে তেনেহলে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবলৈ লাগিব আৰু ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে মই আপোনালোকক দেখাই যাম। ওকে, সো তাতে আপোনালোকক ইয়াতে লিখি পিনি দিছে। ওকে, গোল মই কৰিছো অনলি প্ৰাইভেট কোম্পানী জব এভেইলেবল কৈছে। টুইসডে 0-12-2025 টাইমটো ইয়াতে দিয়া আছে 10 AM to 5 PM বুলি কৈছে। ইয়াতে কোকৰাঝাৰ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল BTC আসাম, পিন নম্বৰ দিছে ইয়াতে 783370। ওকে, যদি আপোনালোকে ওদালগুৰি বা বেলেগ ডিস্ট্ৰিক্টৰ পৰা যদি আপোনালোকে এপ্লাই কৰে বিটিআৰৰ আন্ডাৰত, সো কোকৰাঝাৰত আপোনালোকে যাব নালাগে, সব ডিস্ট্ৰিক্টতে হ'ব। ফাৰ্ষ্টত কোকৰাঝাৰতো হৈ যাব। তাতে অলৰেডি লিখা আছে দেই, আপোনালোকে চাবলৈ পাৰে পাৰমিটেড অনলি আফটাৰ ৰেজিষ্ট্ৰেচন। ৰেজিষ্ট্ৰেচন যদি নকৰে আপোনালোকে তাতে পাৰ্টিসিপেট কৰিবলৈ নোৱাৰিব। ইয়াৰ পিছত ৰেজিষ্টাৰ নাও বুলি ইয়াতে লিখা আছে। ওকে, ৰেজিষ্টাৰ নাওত আপোনালোকে ক্লিক কৰিবলৈ লাগিব। মই ৰেজিষ্টাৰ নাওত মই ক্লিক কৰি পিনি দিছোঁ। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ নাও বুলি লিখে, সো ৰেজিষ্ট্ৰেচন ওপেন অনলি ফৰ কৈছে দেই তাতে, মানে এইটো যে জব ফেয়াৰ এইটো বিটিআৰৰ আন্ডাৰৰ হয়, বেলেগৰ নহয়। ৰেজিষ্ট্ৰেচন ওপেন ফৰ কৈছে ইয়াতে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ ডিস্ট্ৰিক্ট বুলি কৈছে। আৰু ইয়াতে কৈছে অনলি প্ৰাইভেট কোম্পানী জব এভেইলেবল কৈছে। ওকে, ফিল অল দ্য ৰিকুৱাৰ্ড ফিল্ডছ উইথ মাৰ্ক উইথ বুলি কৈছে ইয়াতে দেই। সো ফাৰ্ষ্টত আপোনালোকে তাতে আপোনালোকে নিজৰ নাম লিখিবলৈ লাগিব। ওকে, তাতে ফাদাৰ নেম লিখিব লাগিব, ডেট অফ বাৰ্থ আপোনালোকে তাতে দিব লাগিব আৰু জেণ্ডাৰ তাতে দিব লাগিব, জেণ্ডাৰটো মেল না ফিমেল না আদাৰ্ছ আপোনালোকে দিবলৈ লাগিব। ওকে, ইয়াৰ পিছত তাতে কাষ্ট আছে, কাষ্টটো জেনেৰেল OBC SC ST যোনটো আপোনালোকৰ হয় আপোনালোকে দি দিলে হ'ল। ইয়াৰ পিছত ৰিলিজন আছে, ৰিলিজনত হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধিজম, জিউছ আদাৰ্ছো আছে। ওকে, যদি আপোনালোকে ফিজিকেলি চেলেঞ্জড পাৰ্চন হয় সো তেনেহলে ইয়াতে আপোনালোকে ক্লিক কৰিবলৈ লাগিব আৰু ইয়াতে লিখি পিনি দিব লাগিব। ওকে, আপোনালোকে সো মোবাইল নাম্বাৰ দিব লাগিব। ওকে, মোবাইল নাম্বাৰ ইজ মেণ্ডেটৰী ইয়াৰ এণ্ড অলছো ইমেইল ID অলছো মেণ্ডেটৰী। ইমেইল ID মোবাইল নাম্বাৰ থাকিবই লাগিব। তাতে আপোনালোকে ফুল এড্ৰেছ লিখি দিবা। ওকে, ভিলেজ, পোষ্ট অফিচ, VS, ডিস্ট্ৰিক্ট, পিন কোড তাতে লিখিবলৈ লাগিব আপোনালোকে। ওকে, পিন কোড। ইয়াৰ পিছত আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে এই ডিস্ট্ৰিক্টৰ নামটো দিয়া হৈছে ইয়াতে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ। ইয়াতে আপোনালোকে যোনটো ডিস্ট্ৰিক্ট হয় এইটো আপোনালোকে দি পিনি সাবমিট কৰি দিলে হ'ল। ওকে, ইয়াৰ পিছত আধাৰ কাৰ্ড নাম্বাৰ। ওকে, আধাৰ কাৰ্ড নাম্বাৰ দিবই লাগিব, ইয়াতে আধাৰ কাৰ্ড লিখা আছে। তাৰপিছত ফটো লাগিব, ফটোটো ইয়াত আপোনালোকে চাবলৈ পাৰে মেক্সিমাম 2 MB হ'ব লাগিব JPG। ওকে, PDF তাতে ছাপোৰ্ট নকৰিব আৰু আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ডটো তাতে JPG PNG PDF দুটাও হ'ব আৰু মেক্সিমাম ফাইল সাইজটো তাতে দিয়া হৈছে 5 MB। আৰু বায়োডাটা বা ৰিজিউম যাক কয়, এই ৰিজিউম বা বায়োডাটাটো আপোনালোকে তাতে আপলোড কৰিব লাগিব। ওকে, মেক্সিমাম ফাইলটো ইয়াতে 5 MB দিয়া হৈছে। আৰু যদি আমি তললৈ যাওঁ, তলত গ'লে আপোনালোকে তাতে হাইয়েষ্ট কোৱালিফিকেশ্যন লিখা আছে। ওকে, তাতে দিয়া আছে ক্লাছ 5 to 8
ইটোও আছে, ক্লাছ 9 to 10 ইও আছে, 11 to 12 ITI থকা পলিটেকনিক, ডিপ্লোমা, গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট, এনি আদাৰ, চ' চবেই এপ্লাই কৰিবলৈ পাৰিব। যদি আপোনালোকে অলৰেডি এমপ্লয়ড হয় তেনেহ'লে য়েছ দি দিবা, বা সেল্ফ এমপ্লয়ড তেনেকুৱা যদি নকৰে আপোনালোকে মাৰি দিলে হ'ল। চ' মই গৈছোঁ ইয়াতে টোটেল এক্সপিৰিয়েঞ্চ আপোনালোকে দিবলৈ পাৰে। যদি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চটো ইয়াতে 1 year 2 years যিমান আছে বা 6 month এইটো লিখি পিনে ইয়াতে ছাবমিট কৰি দিলে হ'ল। অ'কে, ছাবমিট কৰাৰ পিছত আপোনালোকে ষ্টেটাছ চেক কৰিবলৈ পাৰে। অ'কে, ষ্টেটাছ চেক কৰিবৰ কাৰণে তাতে আপোনালোকে কোণাত আপোনালোকে চাবলৈ পাৰিছে ইয়াতে চেক ষ্টেটাছ বুলি লিখা আছে ইয়াতে, তো তাতে চেক ষ্টেটাছ আপোনালোকে কৰিবলৈ পাৰে। তাতে আপোনালোকে এণ্টাৰ এপ্লিকেশ্যন ID, অ'কে, দি পিনি বা এপ্লিকেশ্যন ID দি পিনি ষ্টেটাছটো চেক কৰিবলৈ পাৰিব। এপ্লিকেশ্যনটো একচেপ্ট হৈছে না ৰিজেক্ট হৈছে এইটো আপোনালোকে চাবলৈ পাৰে। অ'কে, চ' এইটো আহিছিল আমাৰ BTR আণ্ডাৰত বা BTCৰ আণ্ডাৰত প্ৰাইভেট জব ফেয়াৰ বা জব মেলা যোনটো আমি কয়, এইটো আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু যদি আপোনালোকে এইটো লিংকটো যদি বিচাৰিব পিনি পোৱা নাই, মই ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংক দি দিছোঁ, ডিছক্ৰিপশ্যনত যাই পিনি আপোনালোকে লিংকত ক্লিক কৰি পিনি এপ্লাই কৰি ল'লেই হ'ল। অ'কে, ইয়াৰ পিছত এতিয়া আহিম বহুতৰ কুৱেশ্যন আহি আছে BTRৰ যে গভৰ্ণমেণ্ট এক্সাম হৈ গৈছিল 3rd grade 4th grade। অ'কে, চ' ইয়াৰ ৰিজাল্টটো এতিয়া বৰ্তমানত নাপায়, কিয়নো এতিয়া CSBত বৰ্তমান চেয়াৰমেন নাই। অ'কে, চেয়াৰমেন ছেক্ৰেটাৰী তেনেকুৱা এতিয়ালৈকে CSBত এতিয়ালৈকে ৰিক্ৰুইট কৰা নাই। যেতিয়া মানে CSB চেয়াৰমেন বা ছেক্ৰেটাৰী ৰিক্ৰুইট কৰা হ'ব, ইয়াৰ পিছতহে আপোনালোকক মই আপডেটটো দিব পাৰিম। বৰ্তমান এই আপডেটটো নোপোৱালৈকে মই একো ক'বলৈ নোৱাৰিম। অ'কে, চ' আজি মই ভিডিঅ'টো ইয়াতে বন্ধ কৰি দিলোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড হিট দ্য বেল আইকন। থেংক ইউ ছ' মাছ।